হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই আহিছিলোঁ ৰানিং কৰিবৰ কাৰণে। এতিয়া ৰানিং চানিং কৰি মেলি আজৰি হ'লোঁ বাৰু। এতিয়া ডাইৰেক্ট ঘৰত যাম। আৰু যোৱাটো মোৰ ফাৰ্মৰ ওপৰত ভিডিঅ' দিওঁতে সকলোৱে কমেণ্ট কৰিছে, তো ভাল লাগিছে। এনেদৰে কমেণ্ট কৰি যাব আৰু লগতে মোৰ চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈকে 500 ছাবস্ক্ৰাইব অতিক্ৰম কৰিলেই। আৰু আজি মোৰ পোৱালিখিনি বয়স হৈছে এমাহ। তো কিমাননো চাইজ আহিলে পোৱালিখিনিকো দেখাম আৰু ইনকুবেটৰ মেচিনটোত ডিমো উমনি থৈছোঁ, পোৱালি ওলালে নাই সেইখিনিও দেখাম। তো ভিডিঅ'টো এবাৰ চেক কৰকচোন গাইজ। তেনেহ'লে গাইজ দেৰি কৰি নাথাকোঁ একেবাৰে। তো গাইজ মই আহি পালোহি, এতিয়া আছোঁ ঘৰতে। এতিয়া পোৱালিখিনিৰ কাৰণে দানা ৰেডি কৰিম, মানে হাঁহ পোৱালিখিনি আৰু মুৰ্গী পোৱালিখিনিৰ কাৰণে দানা ৰেডি কৰিম। তো আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই শুই থাকক। এইফালে গাইজ ৰাতিৰে অলপমান ভাত আছিলে, ভাতখিনি লৈ লৈছোঁ। এইফালে থালি দুখন ধুনীয়াকৈ ধুই মেলি ল'লোঁ। আৰু গাইজ আপোনালোকেও সদায় ধুই মেলিহে দিব দেই পোৱালিখিনিক খাবলৈ দিবৰ কাৰণে। এইফালে দানাও অলপ লৈ লৈছোঁ 2খন কাঁহীতে। এতিয়া লাহেকৈ ভাতখিনিও সানি দিব লাগিব। এইফালে দানা চানা লৈ লৈছোঁ গাইজ। এইফালে এতিয়া ভাতখিনি অলপমান কোমল কৰি লৈছোঁ। এনেও ভাতটো কোমলেই বাৰু, আৰু অলপমান সানি লৈছোঁ, মানে কোৱাত অলপমান ভুল হৈ গৈছে গাইজ। গাইজ এতিয়া সনা মেলা হৈ গ'ল। এতিয়া অলপমান পানী দিব লাগিব, কাৰণ পানী অলপমান দিলেহে বেছি ভাল হয় সিহঁতে খাবৰ কাৰণে। শুকান হ'লে ডিঙিত লাগি ধৰিব পাৰে। তো পানী দি এতিয়া ধুনীয়াকৈ সানি ল'ম, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু গাইজ বেকগ্ৰাউণ্ডত ছাগলীয়ে চিঞৰি আছে দেই গাইজ, কি কৰিব আৰু। এইফালে গাইজ চাব পাৰে হাঁহ পোৱালিখিনি এমাহ মানে হোৱাই নাই। এতিয়া ধুনীয়াকৈ ইহঁত ইমানটোমান চাইজ আহিলেই বাৰু, এমাহ হোৱাই নাই। ইহঁতে খাই লওক। এইফালে চাব পাৰে, এইফালে এটা হাঁহ পোৱালি আছে, আৰু এইফালে মুৰ্গী পোৱালিখিনিতো আজি প্ৰায় 1.5 মাহ মানে হৈ গ'ল। আৰু ইহঁতৰ ধুনীয়াকৈ পাখি চাখি আহি গ'ল। এইফালে ভিডিঅ' কৰি আছোঁ কাৰণে অকণমান ভয় খাইছে পোৱালিকেইটাই। তো ধুনীয়াকৈ খাই লওক, আৰু বাকী সৰু পোৱালিখিনিক দেখাই আছোঁ। তেনেহ'লে ব'লক। এইফালে গাইজ ডিম চিম পাৰি থৈ দিছে। এতিয়া গাইজ এইফালে ইহঁতকো দানা দিব লাগিব। এইফালে গাইজ কণী পাৰিবলৈ যিহেতু টাইম হৈ গ'ল, এইফালে কুকুৰাখিনি আহি গ'ল। তো এতিয়া ইহঁতকো সোনকালে চাবলৈ দি মেলি ইয়াৰ পৰা ওলাই দিওঁ। গাইজ মোৰ ঘৰুৱা মুৰ্গীখিনিক অলপমান চাউল দি দিছোঁ, লগতে ভাত এটাও মানে দি দিছোঁ। আৰু গাইজ এনে মানে ঘৰুৱা মুৰ্গীখিনি এনেকৈ মানে বাহিৰতে দিলে বেছি ভাল হয়। আৰু ঘৰুৱা মুৰ্গীখিনি বাৰু গোটেই দিনটো বাৰু তেনেকৈ বাহিৰতে থাকে, মেলা থাকে মানে। তো ইহঁতে এতিয়া ধুনীয়াকৈ খাই আছে। তো ব'লক ভিতৰত সৰু পোৱালিখিনি দেখাই আছোঁ। তো গাইজ ৰাতি মানে পোৱালিখিনি মই এই ডাবৰটোতে থওঁ, ফুটা আছে বাৰু, উশাহ চুশাহ পাই থাকে। এতিয়া পোৱালিখিনি দেখাই আছোঁ। আৰু ইহঁতৰ বয়স আজি পূৰা 1 মাহ হৈ গৈছে। সেইফালে চাব পাৰে পোৱালিখিনি গাইজ ভিডিঅ' কৰিছোঁ কাৰণে ভয়তে মানে গোটেইখিনি ওলাই গ'ল। এতিয়া ধুনীয়াকৈ উলিয়াই দিছোঁ। ইহঁতক এফালে দানা দি থৈছোঁ, মানে গাইজ ইয়াত দিলে যিহেতু বেয়া হ'ব ন, মানে এফালে সিহঁতে যিখিনি হাগি থৈছে সেইখিনি ধুব লাগিব। এতিয়া পোৱালিখিনি ধুনীয়াকৈ দি দিছোঁ। আৰু গাইজ চাব পাৰে এমাহত মোৰ ইমানটোমান চাইজ আহি গৈছে। ইয়াৰ পাখি চাখিও আহি গ'ল সেয়া পোৱালিখিনি, আৰু বাকী এইখিনিকো দেখাই আছোঁ। আৰু গাইজ এফালেও মোৰ সৰু পোৱালিখিনি আছে। ইহঁতৰ বয়স প্ৰায় আজি 21 দিনমান হৈছে। তো ইহঁতকো দেখাই আছোঁ, চাই থাকক। চাব দেই গাইজ, দেখিছে নাই, উলিয়াই দিব দৰকাৰাই নাই, ইহঁতে ধুনীয়াকৈ ওলাই যায়। ইহঁতৰ আজি 21 দিন হৈছে। এফালে পোৱালিখিনি ধুনীয়াকৈ উলিয়াই দিছোঁ। এফালে গাইজ সৰু পোৱালিখিনি এইফালে ধুনীয়াকৈ খাই আছে। এইফালে
আৰু গাইছ মই এটাই প্ৰব্লেম পাইছোঁ মানে সেই সৰু সৰু কোলা কোলা পোৱালিখিনিৰ মাজত মানে ইহঁতে মানে পায়খানা কৰা জেগাডোখৰত মানে ইহঁতৰ লগৰবোৰে খুটি কৰি দিছে মানে। তো কিহৰ কাৰণে হৈছে কোনোবাই যদি চাই আছে ভাল ফাৰ্মাৰে তেনেহ'লে জনাবচোন কিহৰ কাৰণে হৈছে। সেয়া আৰু গাইছ পোৱালিখিনি কেমেৰাটো গাইছ ধুনীয়া হৈ গৈছে। তো ৰ'ব দেখাই আছে এতিয়া পোৱালিখিনি ধুনীয়াকৈ খাই আছে। এফালে চাব পাৰে মানে ইয়াত দিলে বেয়া হয় কাৰণে মানে এনেকৈ দিলে ভাল হয়। এফালে পানী চানীও দি দিছোঁ ইহঁতে খাই লওক, তাৰপৰা অলপমান বাহিৰত মেলিম আপোনালোকক অকণমান দেখাই আছে। গাইছ এইফালে মোৰ ইনকুবেটৰ মেচিনো চলি আছে। তো গাইছ পোৱালি আৰু 2-3 ভিতৰতে ওলাব। আজি ৰাতিপুৱা চাওঁতে পোৱালি এটামান মানে ডিমটো ফাটিছে আৰু। তো লাইটটো জ্বলক ভালকৈ দেখাই আছোঁ আপোনালোকক চাব পাৰে গাইছ। এইটো চাব পাৰে এইটো লাহেকৈ মানে ফুটিছে আৰু পোৱালিটো ওলাবৰ কাৰণে। এফালে গাইছ ধুনীয়াকৈ মেচিন চলি আছে। তো গাইছ 50টা দিম বুলি ভাবিছিলোঁ কিন্তু 50টা নাপালোঁ। তো 39 পিচ পালোঁ, সেই 39 পিচে দি থৈছোঁ। তো পোৱালি ওলালে আকৌ এটা ভিডিঅ' মানে বনাই আপোনালোকক দেখাম কিমান পোৱালি ওলালে, কিমান ডিম বেয়া হ'ল আৰু গাইছ মোৰ কিমান খৰচ হৈছে এতিয়ালৈকে সেইখিনি আপোনালোকক কৈ আছোঁ বলক। গাইছ আপোনালোকক মোৰ ফাৰ্মখন দেখালোৱে প্ৰথম ভিডিঅ'টোত, আৰু আজি মোৰ পোৱালিখিনিও আপোনালোকক দেখালোৱে। কিছুমানৰ বয়স হৈছে এমাহ আৰু কিছুমানৰ বয়স হৈছে 21 দিন। পোৱালিখিনিৰ মাজত মই এটাই প্ৰব্লেম গাইছ দেখা পাইছোঁ, মানে পাছত ওলোৱা পোৱালিখিনি পায়খানা কৰা জেগাত মানে তেওঁৰ লগৰবোৰে অলপ খুটি মানে ঘাঁ লগা নিচিনা কৰি দিছে। এই প্ৰব্লেমটো কেলৈ হৈছে মানে মই একো ধৰিব পৰা নাই। আৰু গাইছ ফাৰ্ষ্ট টাইম কৰিছোঁ, কাৰোবাৰ যদি তেনেকুৱা প্ৰব্লেম আগতে পাইছে তেনেহ'লে মোক কমেণ্টত জনাবচোন। আৰু গাইছ ঔষধ বুলি ক'বলৈ গ'লে মই একোৱেই সিহঁতক ঔষধ খোৱাই নাই। মাজে মাজে সিহঁতক ছজিনা গছৰ পাত মানে খুন্দি লৈ ৰসটো পানীৰ লগত মানে খাবলৈ দিওঁ, আৰু সিহঁতক মৰ্ণিং টাইমত অলপমান মেলি দিওঁ আৰু পাছবেলা টাইমত অলপমান বাহিৰত মানে এৰি দিওঁ। আৰু মানে মই সিহঁতক যিমান পাৰোঁ টাইম দিবলৈ চেষ্টা কৰোঁ। আৰু এই গোবৰ থকা পোক চোকবোৰ তেনেকৈ মানে মই অলপমান খান্দি মেলি সিহঁতৰ ওচৰত দি দিয়াৰ লগে লগে সিহঁতে খুচৰি মেলি খায়। আৰু গাইছ কুকুৰাবোৰেতো জানেই খুচৰি খায়, আৰু এই খুচৰি খাবলৈ দিলে সিহঁতে বেছি ভাল পায় আৰু সোনকালে অকণমান ডাঙৰ হয় বুলি কয়, আৰু যিহেতু মোৰ ঘৰুৱা মুৰ্গীখিনিৰ ক্ষেত্ৰত দেখিছোঁৱেই। আৰু গাইছ ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু কাৰোবাৰ যদি কিবা জানিবলৈ কিবা আছে তেতিয়া মোক কমেণ্ট কৰিব, মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। 500 ছাবস্ক্ৰাইব অতিক্ৰম কৰিলে এতিয়ালৈকে। আৰু ইনকুবেটৰ মেচিনতো কণী উমনি দিয়ে থৈছোঁ মই। আজি এটা ফুটিছে ৰাতিপুৱা টাইমত চাওঁতে, আপোনালোকক দেখাইছোঁৱে। আজি ৰাতি বা কাইলৈ ৰাতিৰ ভিতৰত ওলাই যাব পোৱালিখিনি, আৰু পোৱালিখিনিৰ লগে লগে আপোনালোকক দেখাম। আৰু গাইছ মই বৰ্ডিং তেনেকৈ কৰা মেলা মানে হোৱাই নাই, এনেকৈ ডাবৰতে ৰাখিছোঁ, চব ঠিকে আছে। আৰু মৰ্টেলিটি বুলি ক'বলৈ গ'লে মোৰ এটাই মৰ্টেলিটি হৈছিলে, আৰু বাকীবোৰ ঠিকে আছে বাৰু। আৰু কিনো ক'ম, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই। আৰু এই প্ৰব্লেমটো যদি আপোনালোকে কিবা চলিউশ্যন আপোনালোকৰ ওচৰত আছে তেন্তে জনাব, মই চলিউশ্যনৰ মতে কামটো কৰিম আৰু। তো আজিলৈ বাই বাই গাইছ, আৰু এটা ভিডিঅ'ত পুনৰ লগ পাম।